Hello everyone, I welcome you all to Mind Map Education. টেলিগ্ৰামত হওক হোৱাটছএপত হওক ছ'চিয়েল মিডিয়া একাউণ্টবোৰত বিশেষকৈ বহুত মেছেজ আহি আছিলে যে এটা কথা সুধি যে নেক্সট এক্সাম কেতিয়া হ'ব, 2026ত এক্সাম হ'বনে নাই, ন'টিফিকেশ্যন কেতিয়া আহিব, ভেকেঞ্চি কিমান আহিব, এতিয়া ডিচেম্বৰ মাহত পঢ়া হোৱা নাই, নৱেম্বৰ মাহত পঢ়া হোৱা নাই, পিকনিক খাবলৈ গৈ আছোঁ, বিয়া খাই ফুৰিছোঁ, কিন্তু পঢ়া হোৱা নাই, ডিচিপ্লিনটো বনাব পৰা নাই, মটিভেশ্যন নাই, কি কৰোঁ? গতিকে ভাবিলোঁ এই সকলোবোৰ বস্তুৰ উত্তৰ এটা ভিডিঅ'ত দি দিওঁ। ভিডিঅ'টো বহুত ডাঙৰ নকৰোঁ, আমি শ্বৰ্ট কৰিম ভিডিঅ'টো। এই শ্বৰ্ট ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম, ঠিক আছে? গতিকে এগেইন হাই প্ৰিয়মজিত নেওগ, ৱেলকাম ইউ অল টু মাইণ্ড মেপ এডুকেশ্যন এণ্ড দেন লেট ষ্টাৰ্ট। চ' ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট বস্তুটো হৈছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট নটিফিকেশ্যন, ঠিক আছে? নটিফিকেশ্যন কেতিয়া আহিব? এতিয়া নটিফিকেশ্যন বস্তুটো এনেকুৱা হয়, এইটো কি হয়, এইটো APSC বাহিৰে আল্টিমেটলি কোনেও নাজানে। যোনে ক্লেইম কৰক, ঠিক আছে, যিকোনো ইনষ্টিটিউশ্যনে ক্লেইম কৰক, মানুহে ক্লেইম কৰক, আল্টিমেটলি কোনেও নাজানে, অকল APSCহে জানে। আমি অকল কি কৰিব পাৰোঁ, আমি এনালাইজ কৰিব পাৰোঁ, ষ্টেটিষ্টিকেলি আমি স্পেকুলেট কৰিব পাৰোঁ, ঠিক আছে? গতিকে নটিফিকেশ্যনটো সেইটো হিচাপত চালে কি হ'ব, সেইটো হিচাপত চালে যদি আমি চাওঁ নটিফিকেশ্যনটো এইটো সময়তে আহি আছে, ঠিক আছে? ডিচেম্বৰ, জানুৱাৰী এইটো সময়তে নটিফিকেশ্যন আহে আৰু আল্টিমেটলি এক্সামটো কি হ'ব, এক্সামটো হ'বগৈ মে' বা জুনৰ সিমানটো সময়তে হ'ব, যিটো আগৰ সময়ত হৈ আছে। আৰু এইটো হোৱাৰ আৰু এটা লজিক ইয়াত কি আছে যে APSCয়ে UPSC প্ৰিলিমছৰ লগত এক্সামটো ওচৰা ওচৰিকৈ কৰিছে, এতিয়া লাষ্টবাৰ কৰিছে, কাৰণ কি হয়, তাৰ ফলত UPSCৰ যিসকল এছপায়াৰ্ড অসমত আছে তেওঁলোকৰো লাভ হয়। গতিকে ডেট ইজ এ ভেৰি পজিটিভ থিং, আৰু সেইকাৰণে কি হ'ব, সেই মে' বা জুনতে হ'ব। UPSC প্ৰিলিমছ কিহত হ'ব, UPSC প্ৰিলিমছ হ'ব মে'ত, ঠিক আছে? গতিকে সেইটো হিচাপত নটিফিকেশ্যনটো ডিচেম্বৰৰ লাষ্টত অথবা জানুৱাৰী মাহত আহিব। দেন আহিলে আমাৰ APSC প্ৰিলিমছ কেতিয়া হ'ব, এগেইন সেই প্ৰিলিমছটো কি হ'ব, প্ৰিলিমছটো আমাৰ তেতিয়া হ'ব কি, যদি ডিচেম্বৰ বা জানুৱাৰীত নটিফিকেশ্যনটো গুচি আহে তেতিয়া হ'ব কি, মে' বা জুনত এক্সামটো হ'ব। বেলেগ যদি একো এমাৰ্জেঞ্চি চাৰ্কামষ্টেঞ্চেছ নহয় এইটো সময়তে হ'ব। দেন তাৰপিছত কি হ'ব, ভেকেঞ্চি। এতিয়া ভেকেঞ্চিও এগেইন ভেকেঞ্চিটো কি হ'ব, ভেকেঞ্চিটো আল্টিমেটলি ভেকেঞ্চি বহুত থাকে, কিন্তু আমি ভেকেঞ্চিৰ কথা বেছি নাভাবোঁ। এতিয়া ভেকেঞ্চিৰ কথা বহুতে ভাবে যে ভেকেঞ্চি যদি বহুত আহে, বোলে 1000টা ভেকেঞ্চি আহি গ'ল তেতিয়াতো মই পামেই পাম। সেইবোৰ একদম কি হয়, একদম ৰেচনেল বস্তু নহয়। আপুনি ভেকেঞ্চি 1000টা থাকিলেও নাপাব পাৰে, আপুনি ভেকেঞ্চি ইভেন 100টা থাকিলেও ক্লিয়াৰ কৰিব পাৰে। গতিকে সেইবোৰ ইমান ভাবি থাকিবলগীয়া নহয়, বাট ষ্টিল আমি ভেকেঞ্চিটো কি হ'ব, যদি ভাবিব লাগে এটা আমি ৰিজনেবল ভাবিম, ৰিজনেবলটো কি হ'ব, 250 to 300ৰ ভিতৰত ভেকেঞ্চি আহিব, অৰ্থাৎ 270 মান আমি ভাবিব পাৰোঁ যে ইমানমান ভেকেঞ্চি আহিব, ঠিক আছে? গতিকে এইখিনিয়ে বস্তু ভাবিবলগীয়া। তাতকৈ আৰু যদি বেছি আপুনি ভাবি থাকে, আপোনাৰ প্ৰিপেৰেশ্যন হয়তো গ'ল, আৰু প্ৰিপেৰেশ্যন গেট টেল দেনে এইবোৰ ভাবি থাকোঁতে যাব, ঠিক আছে? গতিকে এইখিনিয়ে যিখিনি বস্তু আমি বৰ্তমান কুৱেশ্যন আহি আছে, গতিকে এনেকুৱা ধৰণৰ কথাই হ'ব, ঠিক আছে? তাতকৈ আৰু আমি বেছি ভাবিব নালাগে। এতিয়া এই কুৱেশ্যনখিনিৰ পৰা বা আৰু বেলেগ কুৱেশ্যনখিনিৰ পৰা মই এটা বস্তু দেখা পাইছোঁ যে এছপায়াৰ্টসকলে বহু ক্ষেত্ৰত কি হয় যে প্ৰিপেৰেশ্যনটো কৰি থাকে, কিন্তু প্ৰিপেৰেশ্যনটো যদি হ'ব লাগে এনেকৈ পোনকৈ এনেকৈ বেলেগ বা ইফালে সিফালে গতি কৰি যায়, ঠিক আছে? এইফালে গ'ল বোলে, এইফালে গ'ল, এতিয়া সেইটো ফালৰ পৰা গৈ গৈ কি হয়, কেইটামান শ্ৰেণীৰ বা কেইটামান টাইপ বা কেইটামান কেটেগৰী অফ এছপায়াৰ্টৰ সৃষ্টি হয়, ঠিক আছে? যিটো হ'লে কিন্তু তেওঁলোকৰ কাৰণে কিন্তু ভাল নহয়। পৰীক্ষাটো প্ৰিপেৰেশ্যন কৰিবলৈ এটা নিৰ্দিষ্ট ধৰণৰ এজন ভাল ৱেল মেনাৰ্ড এছপায়াৰেণ্ট লাগে, কিন্তু যদি সেই এছপায়াৰেণ্টজনৰ টাইপটো অকণমান বেলেগ হৈ যায়, যেনেকৈ পকিমন আছে ন, পকিমনৰ কি হয়, টাইপ থাকে বেলেগ বেলেগ, গ্ৰাছ টাইপ, ফায়াৰ টাইপ, ফ্লাইং টাইপ, ঠিক আছে, ষ্টিল টাইপ, তেনেকৈ টাইপ থাকে, এছপায়াৰেণ্টৰ টাইপ থাকে। গতিকে সেই টাইপখিনি মই কিছুমান দেখা পাইছোঁ লাষ্ট 6 মাহত, এই 2025ৰ লাষ্ট 6 মান্থত এইকেইটা মাহত মই দেখা পাইছোঁ, আৰু সেইকেইটা মই অকণমান ডিছকাছ কৰি দিম যে এনেকুৱা যদি আল্টিমেটলি কথাটো কি হয়, যদি আপুনিও ইফ ইউ আৰ তাৰ ভিতৰত কোনোবা এটা টাইপত কেনেবাকৈ সোমাইছে, তেন্তে আপুনি ইউ হেভ টু ৰিথিংক, ইণ্ট্ৰস্পেক্ট কৰিব লাগিব আপুনি, আৰু ৰিথিংক কৰিব লাগিব কেনেকৈ সেই টাইপটোৰ পৰা ওলাব পাৰে আৰু আল্টিমেটলি এজন ভাল এছপায়াৰেণ্ট হ'ব পাৰে। কি হয়, এজন ভাল এছপায়াৰেণ্ট হ'লেহে বা ভাল এজন এছপায়াৰেণ্ট হ'ব পাৰিলেহে আপোনাৰ চান্সেছ বাঢ়িব। কাৰণ আল্টিমেটলি কি হয়, দিছ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন APSC ইজ এ পিউৰলি একাডেমিক এক্সামিনেশ্যন, ঠিক আছে? একাডেমিক এক্সামিনেশ্যন মানে কি, একাডেমিক মানে কি হয় যে আমাৰ কলেজ বা স্কুলত বা আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত হোৱাৰ নিচিনা এটা এক্সামিনেশ্যন। ইয়াত একাডেমিকেলি যিসকল ষ্টুডেণ্ট বা এছপায়াৰেণ্ট ভাল হ'ব তেওঁলোকৰহে চান্সেছ বেছি থাকিব এইটো ক্লিয়াৰ কৰাৰ। যে একাডেমিক্সত বা আপোনালোকে স্কুলত কেনেকুৱা দেখিছে, যিসকল ষ্টুডেণ্টে একদম পূৰা ডিচিপ্লিন থাকে, সদায় নিজৰ হোমৱৰ্ক কৰে, চিলেবাছ ফিনিছ কৰি ৰাখে, ক্লাছত কুৱেশ্যন সোধে, তেওঁলোকে কি হয়, আল্টিমেটলি তেওঁলোকে লাষ্টত গৈ পেলাই ভাল ৰিজাল্ট এটা কৰে। গতিকে ইয়াতো সেইটো কি হয়, ইট ইজ এ পিউৰলি একাডেমিক এক্সামিনেশ্যন, আৰু একাডেমিক্সত তেনেকৈ সেই একাডেমিকেলি বা এজন ভাল ছাত্ৰ বা ভাল এছপায়াৰেণ্ট এজন হ'লেহে আপুনি সেইখিনি কৰিব পাৰিব, ঠিক আছে? গতিকে লেটছ ডিছকাছ দ্য টাইপছ, আৰু তাৰ ভিতৰত যদি আপুনি সোমাই কেনেবাকৈ, সেইটো আপুনি কি কৰিব লাগিব, কাম কৰিব লাগিব সেইটোৰ ওপৰত। একদম ফাৰ্ষ্ট টাইপটো হৈছে দ্য প্ৰিলিমছ মাষ্টাৰ। নাও এইটো কি হয়, প্ৰিলিমছ মাষ্টাৰ মানে কি হয়, এইটো এনেকুৱা ধৰণৰ টাইপ অফ এছপায়াৰেণ্ট, এইটো বৰ বেয়া নহয়, কিন্তু অকণমান এইটো বেয়া আছে। এতিয়া কি বেয়া আছে এইটোত মই এইটো কৈ দিছোঁ। প্ৰিলিমছ মাষ্টাৰসকলে কি হ'ব, তেওঁলোকে দে আৰ ভেৰি গুড এট প্ৰিলিমছ।
আল্টিমেটলি এটাটো হয় যে প্ৰিলিমছত কি হয়, প্ৰিলিমছত এটা বস্তু লাগে এপ্টিটিউড, ঠিক আছে, প্ৰিলিমছত এটা বস্তু লাগে এপ্টিটিউড, যিটোক আমি ইয়াৰ ভাষাত কি কৰিব পাৰোঁ, টেলেণ্ট বুলি ক'ব পাৰোঁ, APSC ভাষাত আমি টেলেণ্ট বুলিও ক'ব পাৰোঁ, ঠিক আছে, এপ্টিটিউড বা টেলেণ্ট। এই টেলেণ্টটো কি হয়, এইটো এছপাইৰেণ্ট এনেকুৱা ধৰণৰ থাকে, তেওঁলোকে প্ৰায় গোটেইখিনি প্ৰিলিমছৰ যিখিনি মানে হেৰি থাকে, অপশ্যন থাকে, সেই অপশ্যনখিনি গোটেইখিনি এনালাইজ কৰি মেলি কি হয়, এটা শুদ্ধ আনচাৰত সোনকালে যাব পাৰে, গতিকে সেইটো হৈ যায়। আৰু বহুত এছপাইৰেণ্ট এনেকুৱাও থাকে যিসকল বহুত হাৰ্ড ৱৰ্কিং হয়, কিন্তু দে আৰ হাৰ্ড ৱৰ্ক আৰ ডেডিকেটেড টুৱাৰ্ডছ অনলি প্ৰিলিমছ অনলি, ঠিক আছে, হাৰ্ড ৱৰ্ক কৰিব কিন্তু অকল প্ৰিলিমছৰ কাৰণেহে কৰিব। আৰু তাৰপিছত কি হ'ব, এই প্ৰিলিমছ মাষ্টাৰ এছপাইৰেণ্টসকল কি হ'ব, তেওঁলোকে প্ৰায় 150, 160 একদম বহুত স্ক'ৰ কৰিব প্ৰিলিমছত, আৰু সেইটো ফ্লেক্স কৰি থাকিব সকলোৰে আগত, এই মই ইমান পাইছোঁ সিমান পাইছোঁ, মোকে ৰেংক 1 দিয়ে দিব লাগে, বেলেগক নালাগেই দিব। গতিকে তেনেকুৱা ধৰণৰ কথা। বাট আল্টিমেটলি ৰিয়েলিটিটো কি হয়, ৰিয়েলিটিটো মই অলৰেডি কৈয়ে থৈছোঁ, আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে 100 মাৰ্কছ যদি আপুনি পাইছে এণ্ড ইউ আৰ ফ্ৰম জেনেৰেল কেটেগৰী, আৰু 100 মাৰ্কছ যদি পাইছে, ইউ কেন ছেফলি প্ৰিপেয়াৰ ফৰ মেইনছ লিখিব পাৰিব আপুনি। আৰু যদি আপোনাৰ বেলেগ ৰিজাৰ্ভেশ্যন আছে বা আপুনি OBC হয়, 90 মান যদি পাইছে আপুনি, ঠিক আছে, OBC MOBC হয়, 90 মান পাইছে, তেতিয়া কি হ'ব, 90 ওচৰে পালে আপুনি মেইনছৰ কাৰণে এইটো চিলেক্টেড হৈ গ'ল, তাতকৈ বেছি নালাগে, ঠিক আছে, এইটো তাকো ছেফ স্ক'ৰ হয়, ঠিক আছে, ইয়াৰ তলতহে আহে, গতিকে সেইটোৱে কথা, তাতকৈ বেছি নালাগে প্ৰিলিমছৰ কাৰণে। কিন্তু যিসকলে এতিয়া কি হ'ব, প্ৰিলিমছ মাষ্টাৰ মানে যি কেটেগৰী যিসকল এছপাইৰেণ্ট থাকিব, তেওঁলোকে যেতিয়া বেছি প্ৰিপেয়াৰ কৰি থাকিব, আল্টিমেটলি কি হৈ আছে, তেওঁলোকে প্ৰিলিমছৰ কাৰণে বেছি প্ৰিপেয়াৰ কৰি আছে, মানে তেওঁলোকে ইগন'ৰ কৰিছে মেইনছক, আৰু আল্টিমেটলি মেইনছৰ 1500 মাৰ্কছেহে ডিচাইড কৰিব আপুনি এক্সামটো ক্লিয়াৰ কৰি ACS হ'ব নে APS হ'ব নে আপুনি AFS হ'ব। গতিকে আল্টিমেটলি কি হয়, যদি এই কেটেগৰীটোত আছে, সেই বস্তুটো আপোনালোকে ঠিক ঠাক কৰি ল'ব লাগিব। এতিয়া প্ৰিলিমছৰ কাৰণে কি হয়, এতিয়া যদি চাই এতিয়াও প্ৰায় 6 মান্থ সময় আছে, ঠিক আছে, 6 মান্থটো নকওঁ আমি, 5 মান্থ বুলি ধৰিছোঁ, 5 মান্থ সময় আছে। এতিয়া যদিহে আপুনি প্ৰিলিমছ অলৰেডি পঢ়ি মেলি থৈছে, এই 5 মাহ অকল প্ৰিলিমছে পঢ়ি থাকিব লাগিব নেকি? নালাগে নহয়। প্ৰিলিমছৰ কাৰণে আপুনি কি হ'ব, যদি ভালকৈ ঠিক ঠাকে পঢ়ি থৈছে, ইভেন আপুনি আধাও ফিনিছ কৰি থৈছে, ইভেন ডেডিকেটেড 2 মান্থ অফ প্ৰিপেৰেশ্যন ইজ মোৰ দেন এনাফ। গতিকে বাকী 3 মাহ কি কৰিব পাৰে, বাকী 3 মাহ আপুনি মেইনছৰ কাৰণে এতিয়া প্ৰিপেৰেশ্যন কৰি চিলেবাছখিনি চেছ কৰি থ'ব পাৰে, ঠিক আছে। গতিকে সেইখিনি কৰিব লাগিব ইয়াৰ সলিউশ্যন হিচাপে। দেন দ্য নেক্সট কেটেগৰী, ডে ড্ৰিমাৰ, একদম বহুত কমন কেটেগৰী হয় এইটো। ডে ড্ৰিমাৰসকলে কি হ'ব, ডে ড্ৰিমাৰসকলে এনেকৈ ভাবি থাকিব, মই যেতিয়া ক্লিয়াৰ কৰিম, মই কোৱাৰ্টাৰ কেনেকুৱা পাম, মই ডিষ্ট্ৰিক্ট কেইখন পাম, মই ACS পাম নে APS পাম, APS পালে মই ইউনিফৰ্ম পিন্ধি মই পূৰা ইনষ্টাগ্ৰামত এনেকৈ ৰিল বনাম, এনেকৈ ফটো দিম, ঠিক আছে, এইবোৰে ভাবি থাকিব। অলৰাইট, বেলেগ একো নাভাবে। বা এইটো কি হয় যে ধুৰন্ধৰৰ যে নতুন ধুৰন্ধৰৰ চিনেমাখন আহিছে, তাৰ যিটো অক্ষয় খান্নাৰ এণ্ট্ৰি ছংটো হয়, তেনেকুৱা এণ্ট্ৰি ছং এটা দি পেলাই মই একদম পূৰা ৰিল চিল বনাম, ষ্টেটাছ দিম হোৱাটছএপত, গতিকে সেইবোৰ ভাবি থাকিব, ঠিক আছে। গতিকে সেইবোৰ ভাবি থাকিলে নহ'ব। আল্টিমেটলি কি হ'ব, আপুনি কি ভাবিব লাগিব, ডে ড্ৰিম কৰিব নালাগে। ডে ড্ৰিমাৰসকলে কি কৰিব লাগিব, ডে ড্ৰিমাৰ যদি আপুনি হয়, ইউ হেভ টু ব্ৰেইনষ্টৰ্ম কি কৰিব লাগিব, ব্ৰেইনষ্টৰ্ম কৰিব লাগিব যে মই এইটো টপিক পঢ়িছিলোঁ, মই বোলে স্কিম এটাৰ কথা পঢ়িছিলোঁ, এই স্কিমটো কি হয়, এই স্কিমটোৰ লগত ছ'চিয়েল জাষ্টিছ কেনেকৈ ৰিলেটেবল হয়, এই স্কিমটোত কি লেকিউনাছ আছে, বোলে গভৰ্নেন্সৰ কি প্ৰব্লেম আছে, সেই প্ৰব্লেমত মই বোলে নিউজ এটা পঢ়িছিলোঁ, ইউৰোপৰ বেষ্ট প্ৰেক্টিচেছ, তাৰ লগত মই কেনেকৈ লিংক কৰিম, সেইবোৰ ব্ৰেইনষ্টৰ্ম কৰিব লাগিব, ঠিক আছে। ডে ড্ৰিম কৰিব নালাগিব। গতিকে যদি আপুনি ডে ড্ৰিমাৰ হয়, ইট ইজ এ হাই টাইম যে আপুনি এই হেবিটটো বা এই টাইপটো নিজৰ চেঞ্জ কৰি পেলাই এজন ডিচিপ্লিন এছপাইৰেণ্ট হয়। ডে ড্ৰিমৰ ঠাইত কি কৰিব লাগিব, ব্ৰেইনষ্টৰ্ম কৰিব লাগিব, ঠিক আছে। দেন আহিলে আমাৰ নেক্সট কেটেগৰীটো অকণমান এইটো ফানি হয়। এই কেটেগৰীটোৰ নাম হৈছে দ্য কালেক্টৰ, ঠিক আছে, দ্য কালেক্টৰ। এতিয়া আল্টিমেটলি কি হয়, চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনত আপুনি হ'ব লাগে ডিষ্ট্ৰিক্ট কালেক্টৰ, ঠিক আছে, DC। কিন্তু ইয়াত কি হয়, এইটো কালেক্টৰ মানে সেই ডিষ্ট্ৰিক্ট কালেক্টৰ নহয়, এইটো কালেক্টৰ, ঠিক আছে। এজন এছপাইৰেণ্ট হ'ব, এছপাইৰেণ্টজনৰ অলৰেডি এক্সিষ্টিং মেটেৰিয়েল থাকিবই, তেওঁৰ সকলো বিষয়ৰ ওপৰত কিতাপ থাকিব, নোটছ বনাই থোৱা থাকিব, ঠিক আছে, ভিডিঅ' মেটেৰিয়েল থাকিব যদি কিবা কৰ্চেছ লৈছে। তাৰপিছত কি হ'ব, কিন্তু ষ্টিল নতুন যেতিয়া মেটেৰিয়েল মাৰ্কেটত দেখিব, তেওঁ একদম পাগলা হৈ যাব, আৰু নতুন মেটেৰিয়েল দেখিলে কি হ'ব, সেই নতুন মেটেৰিয়েলখিনিও লৈ ল'ব। এনেকুৱা এছপাইৰেণ্টৰ কি হ'ব, তেওঁলোকে, মই এটা এক্সাম্পল দিছোঁ, হিষ্ট্ৰীৰ কাৰণে কি হয়, হিষ্ট্ৰীৰ কাৰণে এখন কিতাপেই, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে এখন কিতাপেই একদম মোৰ দেন এনাফ, হয়নে নহয়। এজন এছপাইৰেণ্টে কি হ'ব, যিজন কালেক্টৰ হ'ব, তেওঁ স্পেক্ট্ৰামো কিনিব, ঠিক আছে, তেওঁ বিপান চন্দ্ৰৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীও কিনিব, তেওঁ ৰামচন্দ্ৰ গুহৰ ইণ্ডিয়া আফটাৰ গান্ধীও কিনিব, তেওঁ পলাচী টু পাৰ্টিশ্যনো কিনিব, ঠিক আছে, তাৰপৰা সোণালী বানচালৰ কিতাপো কিনিব, গতিকে বহুত কিতাপ কিনিব। আল্টিমেটলি কি হয়, একদম বুক কালেক্টৰ বনি যাব। গতিকে এইটো এছপাইৰেণ্ট যদি হয়, এনেকুৱা ধৰণৰ এছপাইৰেণ্ট হয়, একদম ইউ আৰ অন দ্য ৰং ট্ৰেক। মানে আল্টিমেটলি ৰিয়েলিটিটো কি হয়, বা কি প্ৰয়োজনীয় কি হয়, হোৱাট ইজ দ্য নীড, ঠিক আছে। নীডটো কি হয়, নীড হয় জাষ্ট এখন বুক, ষ্টেণ্ডাৰ্ড এখন বুকেই প্ৰয়োজনীয়, তাতকৈ বেছি আপোনাক নালাগে। সেই বুকখন কি হ'ব লাগিব, সেই বুকখন আপুনি পঢ়ি, সেই বুকখন নোট বনাই, সেই বুকখন আয়ত্ত কৰি, সেই বুকখন বুজি পেলাই, তাৰ পৰা যিখিনি প্ৰয়োজনীয় বস্তু হয়, সেইখিনি
আপুনি ইমপ্লিমেণ্ট কৰিব লাগিব এক্সামত, সেইটোহে মেইন বস্তু। আপুনি বুক কালেক্ট কৰিব নালাগে। গতিকে কি হয়, মৰেল অফ দ্য ষ্টৰী যে এনেকুৱা হ'ব নালাগে। এইটো এক্সপেৰিয়েঞ্চ যদি হয় এনেকুৱা টাইপৰ এক্সপেৰিয়েঞ্চ হয়, একদম বহুত বেয়া টাইপৰ এক্সপেৰিয়েঞ্চ হয়, ঠিক আছে। এইটো বহু ক্ষেত্ৰত দেখা যায় 70% এক্সপেৰিয়েঞ্চ এনেকুৱাই হয়, কালেক্টৰে হয়। গতিকে এইটো আপুনি চেঞ্জ কৰিব লাগিব। এইটো একদম ফমো ল'ব নালাগে যে বেলেগে এইখিনি বুক লৈছে সেইখিনি লৈছে। ডোণ্ট ৱৰি, পঢ়ক বেলেগে। আপুনি এটা কিতাপেই পঢ়ক, আপুনি 100 বাৰ পঢ়ক। ব্ৰুচলীয়ে কি কৰিছিলে যে মই সেইজন মানুহক ভয় নকৰোঁ যিয়ে 1000টা কিক জানে, কিন্তু মই সেইজন মানুহকে ভয় কৰোঁ যিজনে এটা কিক 1000 বাৰ প্ৰেক্টিছ কৰিছে। গতিকে আল্টিমেটলি এখন কিতাপ পঢ়ক, আপুনি 10 বাৰ পঢ়ক, 10খন কিতাপ এবাৰ পঢ়াতকৈ, ঠিক আছে। দেন আহিলে আমাৰ নেক্সট কেটেগৰীটো হৈছে দ্য পেচিমিষ্ট, ঠিক আছে। এই পেচিমিষ্টটো কি হয়, আল্টিমেটলি যদি আপুনি নিজেও পেচিমিষ্ট হয়, মই বুজাই কৈছোঁ, ফাৰ্ষ্টত বুজাই দিছোঁ যে পেচিমিষ্ট কেটেগৰীটো কি হয়। যে পেচিমিষ্ট কেটেগৰীটো এনেকুৱা হয় যে এনেকুৱা ধৰণৰ হয়, এইবোৰ এস্পাইৰেণ্টে ভাবে, এইসকল এস্পাইৰেণ্টে যে বা কৈ থাকে, মেইনলি ভাবে আৰু কৈ থাকে যে এক্সাম নহ'বই চাগে এবাৰ, এক্সামনো কেতিয়া হ'ব, বা এক্সাম হ'লেও দেখোন আজিকালিও আগৰ নিচিনাই হৈ থাকে, কাৰাপশ্যনে হয়, মই নাপাওঁ চাকৰি। তাৰপৰা বেলেগকো কৈ থাকিব যে এইখিনি এনেকুৱা, বাকী বোলে এইজনে বোলে এনেকৈ প্ৰিপেৰেশ্যন কৰি আছে, দিল্লীত কোচিং কৰি আহিছে, মইনো ঘৰত বহি কেনেকৈ পাম চেল্ফ ষ্টাডি কৰি। গতিকে তেনেকুৱা ধৰণৰ এস্পাইৰেণ্ট হয়। এনেকুৱা এস্পাইৰেণ্ট আল্টিমেটলি আপুনি যদি নিজে এনেকুৱা ধৰণৰ এস্পাইৰেণ্টত পৰে, পেচিমিষ্ট কেটেগৰীত পৰে, যে ইউ হেভ টু কি কৰিব লাগিব, আপুনি নিজে অকণমান অপটিমিজমটো আনিব লাগিব, ঠিক আছে, অকণমান আশাবাদটো আনিব লাগিব। পেচিমিষ্ট হৈ থাকিলে নহ'ব। আৰু তাৰ কাৰণে কি কৰিব লাগিব, আপুনি ভাল বস্তু পঢ়া শুনা কৰিব লাগিব, ভাল কণ্টেণ্ট চাব লাগিব, ঠিক আছে, সেইবোৰ কৰিব লাগিব। আৰু কি হয় যে এনেকুৱা ধৰণৰ কথা হয়, এইটো বেছিকৈ দেখা যায় যে বহু ক্ষেত্ৰত আপোনাৰ ফ্ৰেণ্ড থাকিব, এনেকুৱা ধৰণৰ ফ্ৰেণ্ডসকল থাকিব এনেকুৱা পেচিমিষ্ট, আৰু তেওঁলোকে কি কৰিব, এটাটো হ'ল একদম তেওঁলোক অৰিজিনেলিয়ে পেচিমিষ্ট হয়, অৰিজিনেলি পেচিমিষ্ট হ'লে কি কৰিব যে এনেকৈ কৰি পেলাই আপোনাক ডিম'টিভেট কৰি দিব। আৰু বহুত কি থাকিব, টেঙৰ থাকিব, বহুত ফ্ৰেণ্ড টেঙৰ থাকিব, তেওঁলোকে কি কৰিব, নিজে পঢ়া শুনাটো কৰি ল'ব, চিলেবাছটো ফিনিছ কৰি ল'ব, তাৰপিছত আপোনাক কি ক'ব, আপোনাক এনেকৈ ক'ব, মোৰ পঢ়া হোৱাই নাই, মই নিদিওঁ আৰু এইবোৰ কি হয়, এইবোৰ নেপাওঁৱেই, এনেই কি কৰিম আৰু। চ' তেনেকুৱা ধৰণৰ থাকিব, এক্সামেই নহয়, নিদিওঁ এবাৰ, নপঢ়িবি, ফুৰি আহোঁগৈ, তেনেকুৱা ধৰণৰ পেচিমিষ্ট থাকিব। আৰু তেওঁলোকে কি কৰিব, এনেকৈ হ'লে আল্টিমেটলি লছটো কাৰ হ'ব, লছটো আপোনাৰ হ'ব। আৰু এনেকুৱা যিসকল মেইনলি পেচিমিষ্ট টাইপৰ এস্পাইৰেণ্ট থাকে, মানে দে আৰ দ্য মষ্ট ডেঞ্জাৰাছ এস্পাইৰেণ্ট টাইপ অফ এস্পাইৰেণ্ট। এনেকুৱা যদি আপোনাৰ ফ্ৰেণ্ড কোনোবা আছে, ফাৰ্ষ্টতটো কওক যে এনেকুৱা নকৰিবি, ঠিককৈ থাক। কিন্তু যদি তথাপি নামানে, জাষ্ট লিভ দেম, ঠিক আছে। যদি এনেকুৱা কোনোবা আছে, কাৰণ এনেকুৱা মানুহৰ লগত কথা পাতিলে কি হয়, আপুনি নিজৰ যিটো বোলে ভালকৈ আপুনি পঢ়া শুনা কৰি আছে, মটিভেশ্যন এটা বনি আছে, সেইটো ব্ৰেক হৈ যায়। গতিকে একদম এনেকুৱা ধৰণৰ মানুহৰ পৰা আঁতৰি যাব। আল্টিমেটলি কি হয় যে বস্তুটো যদি আপোনাৰ ছিষ্টেমটোৰ ওপৰত ভৰসাই নাই, তেন্তে ইউ শ্বুড নট প্ৰিপেয়াৰ ফৰ APSC। ছিষ্টেমটোৰ ওপৰত ভৰসা কৰিব লাগিব, ঠিক আছে। আপুনি সমাজখনৰ ওপৰত ভৰসা কৰিব লাগিব, দেশখনৰ ওপৰত ভৰসা কৰিব লাগিব, আপুনি কনষ্টিটিউশ্যনৰ ওপৰত ভৰসা কৰিব লাগিব। আৰু যিহেতু APSC কি হয়, এটা কনষ্টিটিউচনেল বডি হয়, গতিকে এইখিনি আপুনি বিশ্বাস কৰিব লাগিব। আৰু সেইটো বিশ্বাস যদি নকৰে, ইভেন আপুনি যদি হৈও যায় কেনেবাকৈ, তথাপিও আপুনি কাম কৰিব নোৱাৰে। গতিকে এই পেচিমিজমটো কি হয়, এতিয়াৰ পৰা অপটিমিজমলৈ বদলাব লাগিব, ঠিক আছে, অপটিমিজমলৈ বদলাব লাগিব, ঠিক আছে। গতিকে এইখিনি বস্তুৱে হয়, এনেকুৱা টাইপ অফ এস্পাইৰেণ্ট আমি পাওঁ। এনেকুৱা টাইপ অফ এস্পাইৰেণ্ট পালে কিন্তু নহ'ব, তাৰ আমি কিছুমান চলিউশ্যনো কৰিব লাগিব। এতিয়া চলিউশ্যন মই হেৰিয়ৰ লগত দি গৈছোঁ, কিন্তু আল্টিমেটলি কেইটামান চলিউশ্যন মই দিম ইয়াত। আল্টিমেটলি একদম ফাৰ্ষ্ট চলিউশ্যনটো হৈছে দিছ, ঠিক আছে। দিছ ইজ ডেভিড গগিন্স। যদি ডেভিড গগিন্সক আপুনি চিনি নাপায়, ইউ শ্বুড ষ্টাৰ্ট লিচনিং টু হিম। বৰ ধুনীয়া পডকাষ্ট কিছুমান আছে, আপুনি শুনক। কাৰণ তেওঁ আল্টিমেটলি কি কৰে, ডেভিড গগিন্সে এটা ষ্ট্ৰং মেণ্টেলিটি বনোৱাৰ ওপৰত কথা কয়। আৰু এটা ষ্ট্ৰং মেণ্টেলিটি APSC প্ৰিপেৰেশ্যনটোতে হওক বা আপুনি ক্লিয়াৰ কৰাৰ পিছত বহুত প্ৰয়োজনীয়তা আছে। নট অনলি ইভেন APSC এক্সামত, গোটেই লাইফতে এটা ষ্ট্ৰং মেণ্টেলিটিৰ প্ৰয়োজনীয়তা আছে। আৰু সেইটো ক্ষেত্ৰত দিছ গাই কল্ড ডেভিড গগিন্স ইজ এ গুৰু অফ ডেট, ঠিক আছে। মই তেওঁৰ ষ্টৰিটো নকওঁ, তেওঁ কেণ্ট হাৰ্ট মি বুলি কিতাপ এখন লিখিছে, সেইখনো পঢ়িব পাৰে যদি বিচাৰে। ত' ডেভিড গগিন্সে মেইনলি কি কয়, ডেভিড গগিন্সে কয় যে উই হেভ টু বিল্ড ছিষ্টেম, আমি ছিষ্টেম বনাব লাগিব, আৰু ছিষ্টেমটো বেছ হ'ব লাগিব ডিচিপ্লিনৰ ওপৰত, ঠিক আছে। আল্টিমেটলি লং ৰাণত কি হ'ব, লং ৰাণত ডিচিপ্লিনে টেলেণ্টক বিট কৰিব। যদি কোনোবা টেলেণ্টেড হয় আৰু ডিচিপ্লিন নহয়, তেতিয়া কি হ'ব, ডিচিপ্লিন যিজন হয় তেওঁ সেই টেলেণ্টেড মানুহজনক হৰুৱাই দিব। এতিয়া ইয়াত ছিষ্টেম মানে কি হয়, ছিষ্টেম মানে আপুনি কেনেকৈ বিল্ড কৰিব, ছিষ্টেম মানে কি হয়, আপোনাৰ মেইনলি এটা ৰুটিন এটা আপুনি বনালে যে এইটো সময়ত মই এইটো কৰিম, মই সদায় বোলে ৰাতি ইমানটো সময়ত শুই যাম, সোনকালে শুই যাম, ৰাতিপুৱা সোনকালে উঠিম, এইটো সময়ত মই লাঞ্চ কৰিম, এইটো সময়ত মই গা পা ধুম, এইটো সময়ত মই অকণমান ওলাই যাম, অকণমান ফুৰি আহিম, ফ্ৰেছ হৈ আহিম, বতাহ খাই আহিম, এইটো সময়ত বোলে মই অকণমান ঘৰৰ মানুহৰ লগত কথা পাতিম, এইটো সময়ত বোলে মই অলপ গেম খেলিম বা কিবা কণ্টেণ্ট চাম, তেনেকৈ এটা ছিষ্টেম বনাই দিলে, ঠিক আছে। সেই ছিষ্টেমটো বনালে কি হ'ব, আল্টিমেটলি আপোনাৰ অটো পাইলটত বডিটো চলিবলৈ ষ্টাৰ্ট কৰিব, নট অনলি বডি, আপোনাৰ মাইণ্ডটো। আৰু আল্টিমেটলি কি হয় যে ইভলিউচনেৰী বায়'লজি এইটো বস্তু দেখাইছে, ঠিক আছে, ইভলিউচনেৰী বায়'লজি এইটো বস্তু দেখাইছে যে আমি যেতিয়া ডিচিশ্যন এটা লওঁতে কি হয়, আমাৰ মাইণ্ডৰ পাৱাৰ গুচি যায়, ঠিক আছে, মাইণ্ডৰ পাৱাৰ গুচি যায়।
গতিকে আমাৰ যদি বডিটো অটো পাইলটত কাম কৰি থাকে যে আমি ইটোৰ পিছত সিটো ডিচিশ্যন লওঁতে বেছি আমাৰ টাইম নাযায়, কনজিউম নহয়, তেতিয়া আমি কি কৰিব পাৰোঁ, সেই ডিচিশ্যনটো আমি লৈ পেলাই ফটাফট কামটো কৰিব পাৰোঁ। এতিয়া কি হয়, আপুনি যেতিয়া ৰাতিপুৱা শুই উঠে, ঠিক আছে, ৰাতিপুৱা শুই উঠি আপুনি কি ব্ৰাছডাল ল'ম নে নল'ম ভাবি থাকে নেকি? ডাইৰেক্ট ব্ৰাছডাল লয়, ব্ৰাছ কৰি দিয়ে, ফটাফট মুখ ধুই গুচি আহে। গতিকে সেই বস্তুটো কি হয়, এটা অটো পাইলট হৈ গ'ল ইমান দিন কৰি কৰি। গতিকে সেই বস্তুটো এটা ছিষ্টেম। গতিকে তেনেকৈ কি কৰিব লাগিব, সেই ছিষ্টেম এটা বনাব লাগিব। ছিষ্টেমটো বনাবলৈ কি কৰিব লাগিব, মেইন আমাৰ ৱেপন হ'ব বা মেইন অস্ত্ৰ হ'ব ডিচিপ্লিন। ঠিক আছে, দেন নেক্সট থিং হ'ব আমাৰ, ইয়াৰ পিছত আমাৰ নেক্সট থিং কৰ্ময়োগ, দ্য ফিলচফি অফ নিষ্কামা কৰ্ম। অল ৰাইট। চ' এইটোত মেইনলি আল্টিমেটলি কথাটো কি কৈছিলে যে কৰ্ময়োগৰ যিটো ফিলচফি হয় বা নিষ্কামা কৰ্মৰ যিটো ফিলচফি হয়, এইটোত এইটো কথাই কোৱা হৈছিলে যে কৃষ্ণই কি কৈছিলে, কৃষ্ণই অৰ্জুনক কৈ আছিলে যে অৰ্জুন, তোমাৰ হাতত এটাই অপশ্যন আছে, আইদাৰ ইউ ফাইট অৰ ডণ্ট ফাইট, যে তুমি যুদ্ধ কৰা বা নকৰা। এতিয়া এইটোৰ লগত আমি APSCৰ কথা কেনেকৈ ৰিলেট কৰিম, যে এতিয়া এছপাইৰেণ্টসকল যিসকলে বৰ্তমান সময়ত কি এনেকৈ ভাবি আছে যে বা এনেকৈ কি কৰিছে যে বিয়া খাই আছে, পিকনিক খাই আছে, ঠিক আছে, ফূৰ্তি কৰি আছে, পঢ়া শুনা কৰা নাই, সেই ডিচিপ্লিন এটা বনোৱা নাই, ঠিক আছে, একদম পূৰা ভাবি আছে যে পৰীক্ষা চৰীক্ষা নহ'ব, সেইবোৰ ভাবি আছে। চ' তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে এটা বস্তুৱে এটা ভাবিব লাগিব যে আইদাৰ ইউ আৰ প্ৰিপেয়াৰিং ফৰ APSC অৰ নট। যদি প্ৰিপেৰেশ্যন কৰিছা, ইউ হেভ টু একদম গেট বেক টু ইয়ৰ টেবুল, একদম বনাব লাগিব ডিচিপ্লিন, ছিষ্টেম এটা বনাব লাগিব, পঢ়া শুনা ভালকৈ কৰিব লাগিব। যদি প্ৰিপেৰেশ্যন নকৰিছা, বাদ দিয়া, নালাগে কৰিব, ঠিক আছে। গতিকে সেইটোৱে কৰিব পাৰিবা। আৰু যদি ইফ ইউ আৰ চুজিং টু প্ৰিপেয়াৰ, তেতিয়া কি কৰিব লাগিব, তেতিয়া এইটো বস্তু হ'ব যে ইউ কেনট ইভেন ডিজায়াৰ ফৰ দ্য ৰিজাল্ট, আপুনি ৰিজাল্টটোৰ কথা ভাবিব নালাগিব। এতিয়া কৃষ্ণই অৰ্জুনক কি কৈছিলে, ৰিজাল্টটোৰ কথা ভাবোঁতে এনেকুৱা কথা কৈছিলে যে অৰ্জুনক এইটো কথা কৈছিলে যে অৰ্জুন, তুমি ইভেন ভাৰতবৰ্ষৰ বা আৰ্যভট্টৰ একদম মহান ধনুৰ্ধৰ হ'ব পাৰা, ইউ মে বি দ্য গ্ৰেটেষ্ট আৰ্চাৰ অফ দ্য হোল ইণ্ডিয়া, কিন্তু তুমি যদি 1 মিনিটৰ কাৰণেও ডিষ্ট্ৰেক্ট হোৱা, ইউ কেন গেট কিল্ড। তুমি যদি 1 মিনিটৰ কাৰণে ডিষ্ট্ৰেক্ট হৈ যোৱা, তোমাৰ মৃত্যু হ'ব পাৰে, কাৰণ বেলেগো ভাল ধনুৰ্ধৰ আছে। আৰু এইটো কথাও কৃষ্ণই কৈছিলে যে তোমাৰ ধনুখনৰ ওপৰত ইউ কেন হেভ দ্য কণ্ট্ৰল অফ ইয়ৰ অন ইয়ৰ এৰ' অন ইয়ৰ বো, ঠিক আছে, তুমি তোমাৰ ধনুখনৰ ওপৰতহে তোমাৰ কণ্ট্ৰল আছে, কিন্তু তুমি সেই ধনুখন জালে জ্বলাইছা, তেওঁৰ ওপৰত কণ্ট্ৰল নাই। তেওঁ কিজানি ডটছ কৰি দিব পাৰে, তেওঁ বাচিও যাব পাৰে, ঠিক আছে। গতিকে সেইটো কথা কৈছিলে। ঠিক তেনেকৈ ইয়াত কি হ'ব, এছপাইৰেণ্টসকলৰ তেওঁলোকৰ প্ৰিপেৰেশ্যনটোৰ ওপৰতহে তেওঁলোকৰ কণ্ট্ৰল আছে, বাকী একো বস্তুৰ ওপৰত কণ্ট্ৰল নাই, ঠিক আছে। এতিয়া কি হ'ব, এতিয়া বৰ্তমান সময়ত ঠাণ্ডা, এনেকুৱা ধৰণৰ এটা এক্সাম্পল এটা দিম। এক্সাম্পলটো এনেকুৱা ধৰণৰ হ'ব যে আপুনি প্ৰিপেৰেশ্যন ভালকৈ কৰি আছে, কিন্তু আপোনাৰ ঠাণ্ডা লাগি পেলাই জ্বৰ হৈ গ'ল, জ্বৰ বুলি আপোনাৰ কি 2-3 দিন গুচি গ'ল। এতিয়া সেইটোততো আপুনি ডিচএপইণ্ট হ'লে নহ'ব, ডিচএপইণ্ট হ'লে হ'ব জানো? সেইটোত নহ'ব ডিচএপইণ্ট হ'লে, কাৰণ সেইটো কি হয়, সেইটোৰ ওপৰত আপোনাৰ বেমাৰ হ'বনে নাই, সেইটোৰ ওপৰত আপোনাৰ একো কণ্ট্ৰল নাই, হৈ যাব পাৰে, ঠিক আছে। চ' তেনেকুৱা কিবা এটা হৈ গ'ল, তেনেকুৱা হ'ব পাৰে। গতিকে আল্টিমেটলি সেইবোৰ সকলো সামৰি সুতৰি সেই সকলোবোৰ বস্তু মানে নভবা নিচিন্তাকৈ ইউ জাষ্ট হেভ টু গেট অন ইয়ৰ টেবুল, আপুনি টেবুলত বহি পেলাই আপুনি ৰুমত সোমাই পেলাই প্ৰিপেৰেশ্যন কৰিব লাগিব, সেইটোৱে মূল কথা। বেলেগ আৰু আপুনি কৰি থাকিব নালাগে, একো ভাবিব নালাগে যে মই এইটো পিছত এইটো হ'ম, যে ৰিজাল্টৰ কথা ভাবি পেলাই এনেকৈ কৰিব নালাগে যে মই যেতিয়া চিলেকশ্যন হৈ যাব মোক এনেকৈ পডকাষ্টত মাতিব, মই এইবোৰ কথা ক'ম, মোক বোলে হেৰি কৰিব, চিলেকশ্যনৰ পিছত মোক সকলোৱে পূৰা একদম শুভেচ্ছা জনাব, মই তেতিয়া এনেকৈ ক'ম, মোক এইটো প্ৰাইজ দিব, এনেকৈ ক'ম, মই বোলে তাত এইটো কৰিম, এনেকৈ ফটো তুলিম, ঠিক আছে, মই বোলে এনেকুৱা পষ্টিং পাম, আমুক ডিষ্ট্ৰিক্টত পষ্টিং পালে মই এইটো কৰিম, সেইটো কৰিম, সেইবোৰ একো ভাবিব নালাগে। জাষ্ট এনজয় দ্য প্ৰচেছ, এনজয় কৰিব লাগিব। প্ৰচেছটো কি হ'ব, যে আপুনি যিটো প্ৰিপেৰেশ্যন কৰিছে সেই বস্তুবোৰ এনজয় কৰক, যে আজি মই এইটো বস্তু পঢ়িবলৈ পাম, এইটো ভাল লাগিব, মজা আয়েগা, পাৰকে, ঠিক আছে। আৰু আল্টিমেটলি কি হ'ব, যেতিয়া আপুনি সেইখিনি কৰি থাকিব, আপুনি অবভিয়াছলি প্ৰচেছটো এনজয় কৰিব। আৰু লগতে আৰু এটা বস্তু, প্ৰচেছটো এনজয় কৰাৰ লগতে আপুনি চিলেবাছখন যেতিয়া লাহে লাহে চেছ কৰি গৈ থাকিব, বস্তুবোৰ পেপাৰ ৱাইজ যেতিয়া চেছ কৰি গৈ থাকিব, আপুনি সেই যিটো ভাল লগা ফিলিং হয় ন, সেই ফিলিংটো পাই গৈ থাকিব। গতিকে আল্টিমেটলি এইখিনিয়ে বস্তু আল্টিমেটলি, ইয়াতকৈ বেলেগ বস্তু নাই। গতিকে ভিডিঅ'টোৰ জৰিয়তে যিখিনি বস্তু মই ক'ব লাগিছিলে মই সেইখিনি ক'লোঁ। ইয়াৰ পৰা আপোনালোকে সেইখিনি এনালাইজ কৰি বা নিজে সেইখিনি বুজি আয়ত্ব কৰি পেলাই যিখিনি নিজৰ চেঞ্জেছ কৰিব লাগে, যদি কিবা ভুল আছে বুলি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ভাবে, সেইখিনি কৰিব। আৰু আল্টিমেটলি সেইখিনি কৰিলে আপোনাৰ চান্সেছখিনি আৰু বাঢ়িব APSC এক্সামিনেশ্যনটো ক্লিয়াৰ কৰাৰ, ঠিক আছে। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। জয় অসম।